আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে নেকি? ঋণ বিচাৰি হাবাথুৰি খাইছে নেকি? নিবনুৱা সংস্থাপন আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ নিদৰ্শন হৈছে বন্ধন বেংক। যিটো সময়ত চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰিছে বহু নিবনুৱা যুৱক যুৱতী, তেনে সময়তে বহু আঁচনিলৈ নিবনুৱাসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বন্ধন বেংকে। ডিব্ৰুগড় জিলাত নাহৰকটীয়া চাচনিস্থিত বন্ধন বেংকেও ঋণ প্ৰদানৰ জৰিয়তে বহু যুৱক যুৱতী মহিলাক স্বাৱলম্বী হোৱাত সহায় কৰি আহিছে। বন্ধন বেংকৰ পৰা ঋণ লৈ দোকান খুলি কেনেকৈ সফলতা অৰ্জন কৰিছে এইজন ব্যক্তিয়ে কি কয় শুনকচোন। আপুনি বন্ধন বেংকৰ লগত কিমান দিনৰ পৰা জড়িত আৰু কিমান টকা ঋণ লৈছে আপুনি? বন্ধন বেংকৰ প্ৰায় মই 2 বছৰ ধৰি জড়িত হৈ আছোঁ। এতিয়া বৰ্তমান মই 1 লাখ টকা লৈ আছোঁ। কেনে পাইছে বন্ধন বেংকৰ লগত লেনদেন কৰি? বন্ধন বেংকৰ লগত লেনদেন কৰি বহুত ভালেই লাগিছে। যিহেতু বন্ধন বেংকৰ পৰা ঋণ লৈ মেলি বহুত মানুহ উপকৃত হৈছে, তেনে ক্ষেত্ৰত আপুনিও এজন, কি জনাব খোজে আপুনি? বন্ধন বেংকৰ পৰা লোন লৈ মই বহুতখিনি উপকৃত হৈছোঁ আৰু তাৰ পইচা লৈ মই দোকানখন ধুনীয়াকৈ চলাই আছোঁ। সময়মতে কিস্তিবিলাকো দিব পৰা হৈ আছোঁ। কি ক'ব নিবনুৱাসকলক কি বাৰ্তা প্ৰেৰণ কৰিব আপুনি? নিবনুৱাসকলেও যাতে মোৰ নিচিনাকৈ ওলাই আহক। বন্ধন বেংকক কি ক'ব আপুনি? বন্ধন বেংকক মোৰ ফালৰ পৰা অশেষ আন্তৰিক শুভেচ্ছা দিছোঁ। আপোনাৰ নামটো ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণয় বৰুৱা। প্ৰণয় বৰুৱা। বন্ধন বেংকৰ ঋণ লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিবনুৱাসকল স্বাৱলম্বী হোৱা উদাহৰণ অনেক আছে। চাচনি শাখা বেংকে ঋণ কি ভিত্তিত প্ৰদান কৰিছে আৰু কিমান সফল হৈছে, শাখা প্ৰবন্ধকে জনোৱা অনুসৰি বৰ্তমান প্ৰায় 3000 গৰাকী গ্ৰাহকক প্ৰায় 14 কোটি টকাৰ ঋণ প্ৰদান কৰিছে। আহিবলগীয়া দিনত বন্ধন বেংকে আৰু অধিক তৎপৰতাৰে নিবনুৱাক ঋণ প্ৰদান কৰিবলৈ প্ৰস্তুত বুলি জানিবলৈ দিয়ে শাখা প্ৰবন্ধকে। আমাৰ আহ্বান, আগ্ৰহী আৰু শিক্ষিত নিবনুৱাসকলে বন্ধন বেংকৰ কাষ চাপক। বন্ধন বেংকে সহায় কৰিবলৈ সদা প্ৰস্তুত। আপুনি বন্ধন বেংকৰ লগত কিমান দিন জড়িত হৈ আছে আৰু কিমান টকা ঋণ লৈছে আৰু ঋণ লৈ কেনে উপকৃত হৈছে আপুনি? মই বন্ধনৰ পৰা আজি 6 বছৰ হৈ গ'ল তেওঁলোকৰ লগত মোৰ জড়িত আছে। আৰু প্ৰথমে মই সাপ্তাহিকত লৈছিলোঁ 40,000 টকা। তাৰপিছত মোক মানে হেৰিটো লোনটো বঢ়াই এতিয়া মই বৰ্তমান মাহেকলৈ গৈছোঁ। মাহেকত মই 3 লাখ টকা লৈ মই নিজকে স্বাৱলম্বী হৈছোঁ। কেনে পাইছে আপুনি? মই বন্ধনৰ পৰা বহুত সহায় পাইছোঁ আৰু বন্ধনৰ পৰা যি টকা লৈছোঁ সেই টকা মই বহুত কাম কৰিছোঁ। গতিকে মই বন্ধন বেংকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আপুনি ঋণ লৈ মেলি উপকৃত হৈছে, আপুনি এই ক্ষেত্ৰত নিবনুৱাসকলে কি বাৰ্তা প্ৰেৰণ কৰিব? নিবনুৱাসকলেও যাতে মোৰ নিচিনাই লোন লৈ তেখেতলোকে নিজৰ স্বাৱলম্বী হ'বৰ কাৰণে চেষ্টা কৰক, তাৰে মই কামনা কৰিছোঁ। কি ক'ব শেষত বন্ধন বেংকক কি ক'ব? বন্ধন বেংকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতলৈকে মই বন্ধনতে চলি থাকিম বুলি মানে আশা কৰিছোঁ।